যাব লাগিছিলে ইহঁত সোপা কেলে অহা নাই বাৰু মামা এতিয়া আহিবই সেই চেকখন নাপাবলৈ হ'লে মই কিন্তু ইহঁতক দিম আকৌ গোটেইকেইজনী সোনকালে আহিব পাৰে নে নোৱাৰে বাৰু কলি বাইদেৱে পিছে 10,000 টকাটো পালে কি কৰিব কি বিজনেছ কৰিম বুলি ভাবিছে পিছত আকৌ চেকিং কৰিবলৈ মানুহ আহিব নহয় মই গাহৰি পোৱালি দুটাকে কিনিম বুলি ভাবিছো সেইকেইটা সেই কিনি পেলাই ডাঙৰ কৰিম আৰু পিছত সেই পইচা অলপ সৰহকৈ পালে হয় আৰু মই আকৌ সেই আমাৰ ঘুমটিখনত বস্তু ভৰাম সেইখিনিকে দেখুৱাম আৰু তুলি এতিয়ালৈকে অহা নাই যে আহিব লাগে আকৌ সোনকালে কিনো কৰি আছে মামা 10:30 ষ্টেজত উঠিবই আমি সোনকালে পাবগৈ লাগে 5:30 বাজিলে ৰাতিপুৱা এতিয়া এই দুজনী আহিছে হ'বলা বৰ খপৰ জপৰকে দুজনী ওলাওঁতে বৰ একদম দেৰি লাগে নহয় বেলেগ ষ্টাইল কৰি আহিছে একেবাৰে তেখেতকে চাব আৰু কোনোবা ইমান সোপা মানুহৰ মাজত 35,000 মানুহৰ মাজত ক'তা বাইদেউ আপোনালোকৰ সেই লগৰ বাইদেউকেইজনী এতিয়ালৈকে অহা নাই যে মোৰ মেজিকৰ আৰু এটা ভাড়া আছিলে গম পাই নাই আপোনালোকক নমাই পেলাই নি মই এই বৰুৱা চুকৰ আৰু এটা পাৰ্টি আনিব লাগে আহিব অকণমান দেৰি ৰৈ দিয়া আমি ভাড়াটো দিছোঁ নহয় ফুল ভাড়া দিছোঁ অকণমান দেৰি ৰ'বই লাগিব ফুল ভাড়া দিছে গম পাইছোঁ বাইদেউ মোৰ এটা টাইমৰ কথা এটা আছে নহয় মই পুঠি মাৰি সেইফালৰ চুকৰ পৰাও এই মহিলাকে গৈ আনিব লাগে আই মাতৃসকলক অকল আপোনালোককে নি থাকিলে নহয় নহয় হ'ব আৰু পাই এই কি বুলি কয় এতিয়া 5টা 5:30 বাজিছেহে মামা 10:30 আহিব কিবা 3 টিপমান আনিব পাৰিবা মানুহ তুমি বাইদেউ ট্ৰেফিক জাম হ'ব নহয় গম নাপায় নেকি আপুনি কিমান মানুহ হৈছে এই গাঁৱৰ ভিতৰত সোমাই থাকিলে আপোনালোকে গম নাপায় ওলাই যাওকচোন ৰাস্তালৈ এতিয়া পৰাই ভিৰ লাগিছে গাড়ী মই আকৌ যদি সময়মতে আনিব নোৱাৰো মোক আই মাতৃসকলে বেয়া নাপাব জানো একেহে আপোনালোকৰ নিচিনা সোনকালে মাতক দে ফোন কৰক মই কৈ থৈছিলোঁ আপোনালোকক 5:30 ৰখি থাকিব বুলি তিনিআলিটোত হয় এই তুলতুলিকেইজনী বৰ দেৰি কৰি থাকে ইমান দেৰি কৰিছে ওলাওঁতে কৰোঁতে আমি আকৌ ৰাতিতে উঠিলোঁ গৰম পানী চম্পানী কৰি গা চা ধুই ওলাই আহিছোঁ পাই হয় এইকেইজনী আমি কালিতে কাপোৰ কানি ইস্ত্ৰি কৰি ধুনীয়াকৈ থৈ দিছোঁ পিন চিন মাৰি ৰাতিপুৱা গাটো ধুইছোঁ আৰু লৰালৰিকৈ চাহ অকণমান খাইছোঁ চাদৰ মেখেলা যে পিন্ধিছোঁ আৰু আহিছোঁ ভালকৈ কিবা এটা খাই ল'ব লাগিছিলে মিটিঙত কিমান দেৰি হয় ঠিক নাই নহয় খুচনিত পিঠা ভৰাই লৈ আহিছোঁ ভোক লাগিলে পিঠা খাই দিম তই আহিছে হ'বলা উঠক গাড়ীত উঠক দেৰি হ'ব দেৱে ৰহ অকণমান দেৰি ৰৈ দিয়ক আমাৰ মাও যাব আমাৰ মায়েও পাইছে নহয় 10,000 টকা মাও নাম আহিছে তহঁতৰ মাও আহিছে নেকি আমাৰ মাও নাম আহিছে কাৰ লগত পঠিয়াও ভাবি আছোঁ মোৰ জেমেলা এটা ওলালে এই হেৰি কলি পেহীহঁতৰ লগতে পঠিয়াই দিওঁ এই লগতে লৈ আহিছোঁ সেইডোখৰতে নামিলে সেইডোখৰ শিলগুটি দিয়া ৰাস্তা বুলি আহি আছে পাবহি এতিয়া ঘূৰি আহোঁতেও বিচাৰি কৰি লৈ আহিবি দেই হ'ব একেলগে গ'লে চিন্তা নাই বাৰু 10,000 চেকখন পালে সেই কেইদিনমান পাম পইচাটো বা বেংকত জমা দিব লাগিব চাগে মোৰ বৰ ভালকৈ নাজানো পাই উঠক গাড়ীত উঠক দেৰি হ'ব মোৰ বৰকৈ পেচাব কৰিব লাগিছে পেচাব কৰি আহোঁগৈ সোনকালে যাওক খুচনিটো তামোল ভৰাই লৈ আহিছোঁ দুটুকুৰামান কিবা এটা খাবলৈ মন যাব পাৰে নহয় তামোলকে পকতিয়াই থাকিম আৰু মোৰো পেচাব কৰিব লাগিছে ময়ো যাওঁচোন অৱশেষত চেকখন পালোগৈ বাৰু দেই আজি ভাল লাগিলে বাৰু ইমান মানুহ একদম মাইকী মানুহ মতা মানুহ এটাও নাই গোটেইখন মাইকী মানুহে আৰু একদম চবফালে চাই দিব লাগে 35,000 মাইকী মানুহ ধেমালি ভাল লাগিলে বাৰু দেই মিটিংখন সঁচাকৈ ভাল লাগিলে আকৌ মামাক ইমান ভাল লাগে কথাবোৰ প্ৰথমতে আমাক সুধি লৈছে কি খালে কি খাই আহিলে ইমান ভাল লাগে আজি বাইদেউসকলৰ মুখত পুৰা হাঁহি আৰু 10,000 টকীয়া চেক পাই আনিছে ধেমালি কথা ভাল লাগিছে তোন আকৌ 10,000 টকাত যে কিমান কামত আহিব মই এতিয়া সেই নতুনকৈ দোকান এখন খুলিম বুলি ভাবি আছিলোঁ টকা পইচাৰ অভাৱ হৈ আছিলে এতিয়া পইচাকেইটা পাই অকণমান হ'লেও ভাল লাগিছে দেই তাকেহে কিবা ভালকৈ বিজনেছ নহ'লে কিবা এটা কৰি অকণমান পইচা ইনকামৰ কথা চিন্তা কৰিবলৈকে সকাহ পাইছে মাইকী মানুহবোৰে ভালেই হৈছে বাৰু দেই মানুহ কিমান হৈছিলে আজি মানুহ মানে চবফালে মাইকী মানুহে আৰু হাজাৰ 30,000 মান হৈছিলে মানুহ গোটেই দোকান বজাৰ একদম বহি আৰু জেগাডোখৰত চেনেলৰ দোকানলৈকে বহি গ'লগৈ কমলা আপেল গোটেই শেষ হৈ গ'লগৈ মানুহে কিনতে দোকানত একদম সুৰহুকৈ সোমাইছেগৈ মাইকী মানুহবোৰ একে চকতে সেই মিঠাই দোকান খালী আইসকল ওলাই গৈছে আৰু ঘৰৰ পৰা বস্তু বাহনি বান্ধি লৈ আহিছে চাগে আৰু চবেই কিনি নিছে বস্তু আমি কিনিবলৈকে নাপালোঁ চব বস্তু শেষ হৈ গ'ল সেই দোকানত এতিয়া ঘৰৰ ওচৰত ভেকু দোকানৰ পৰাই চিপছৰ পেকেট এটা লৈ যাব লাগিব ল'ৰাটোলৈ বাচ্ছা থাকে নহয় আকৌ হাতখন লৈ চাই থাকিবা আকৌ সুধা চেকখন দিলে গালিহে খাম আৰু এতিয়া চেকখন ধুনীয়াকৈ থৈ দিবগৈ লাগিব সেয়া হ'লে শেষেই হ'ব আৰু সোনকালে বেংকত জমা কৰি দিবগৈ চেকখন তাকেহে সোনকালে চেকখন জমা কৰি দিব লাগিব এইডোখৰ পৰা খোজকাঢ়ি গ'ল সেই ৰাস্তা কাষৰ পৰা কাৰ লগত গ'লগৈ কেলে অপু সেই মেজিকখন ভাড়া কৰা নাছিলে জানো গোটেইখন একেলগে গৈছোঁ যাওঁতে যিখন হাঁহি খিকিন্দালি মাইকী মানুহবোৰ আইঅ ঈশ্বৰ ভালেই হ'ল গোটেইখিনি একেলগে যোৱাৰ কাৰণে ভালেই হ'ল ভাগ্য লাগি আহিছে যাওঁগৈহে আৰু যা তহঁত যা ময়ো সেই বজাৰৰ ফালে ওলাই আহিছোঁ গোটেই ভিৰ ইফালে গাড়ী সিফালে গাড়ী টিটাত টুটাত গোটেইখন মোৰ চেকখন কেৰি গ'লো বিচাৰি পোৱা নাই
বাকচৰ চুকতে থৈছিলো ক'তনো গ'ল এতিয়া নে ক'ত সেই আলমাৰীৰ ভিতৰতে থৈছিলো জানো একদম পাহৰিলো দেই খুন্দি খুন্দি থওঁতে হেৰাই থাকিলে নেকি কোনোবাই চুৰ কৰিলে নেকি আকৌ মোৰ চেকখন মই যদি সঁচা কথা কৈছোঁ কোনোবাই যদি মোৰ চেকখন চুৰ কৰিছে নহয় ভক্কৰলৈ দিছোঁ আকৌ ভক্কৰলৈ দিছোঁ 10,000 টকা দি মই ছাগলী এজনী কিনিম বুলি ভাবিছিলোঁ দুজনী ছাগলী পাই গ'লো যেন ধুনীয়াকৈ কেইটামান পোৱালি কেইটামানো বোলো কিনি থ'ম বোলো গাই এজনী কিনিম এনেকৈ বুলি ভাবি আছিলোঁ পাই গাখীৰৰ কাৰণে ৰাম ৰাতিপুৱাই আমাৰ এইবোৰ কিনো হয় জানো পাই কি হ'ল তোমাৰ কেলে চিৰি আছা কি নাই হোৱা সেইটো সোধক মোৰ ভাগৰ 10,000 টকীয়া চেকখন হেৰাই থাকিলে কি চেকখন হেৰুৱাই পেলালা তুমি কেনেকুৱা মানুহে হে কালি 10,000 টকীয়া চেকখন পাই নি আজি তুমি কাগজখন হেৰুৱাই পেলালা চেকখন এতিয়া পইচা ক'বা পাবা তুমি মইতো বাকচতে থৈছিলোঁ দে আলমাৰীতে থৈছিলোঁ জানো একদম আজি চাইছোঁ নাই নহয় পাই খুন্দি খুন্দি থবা অলপমান বস্তুবোৰ গুপুটন দিবা এতিয়া সেই ক'বা পোৱা পইচা জমা নিদিলে পইচাও নোসোমায় লগৰবোৰৰ সেই গোটা 10,000 সোমাব থুত মোৰ চেলেকি বহি থাকিবা তাৰপিছত ভাবিছিলোঁ সেই গাই এজনী ল'ম বুলি সেইটো পইচাই দি নহ'ব আৰু কোনোবাই লৈ গ'ল নেকি বাৰু চুৰ কৰি মোৰ পইচাকেইটা খাৰে নিলেও জানো কিবা এটা হ'ব বেলেগে তোমাৰ নামৰ পইচা উলিয়াব নোৱাৰে নহয় হিংসাটো কৰিব পাৰে ন মই পইচাকেইটা পাবৰ কাৰণে মই ভগৱানে দিছোঁ মই দামকৈ চাকি দি দিম কোনোবাই যদি মোৰ চেকখন লুকুৱাইছে এইজনী আমাৰ এইবোৰ যে আৰু দেই চোৱা ভালকৈ চোৱা যোৱা বাকচৰ চুকতে পৰি আছে চাগে তোমাৰ কামবোৰ দেখিলে শুনিলে মোৰ মানে আচৰিত লাগে আৰু দেই ইমান অসাৱধান হ'ব লাগে নে নিজে হেৰাই থাকিবাচোন কোনোবা দিনা কালি পুৰণা বাকচটো খুলিছিলোঁ তাতে থলোঁ নেকি ঠিক নাই একবাৰ চাবহে লাগিব তাতে থৈছা চাগে এনে চিঞৰ বাখৰখন কৰি মূৰটো গৰম কৰিব আমাৰ এইবোৰে কিন্তু কম আৰু টেষ্টটো পাক খাই থাকে এইবোৰে বলেনৰ ঘৈণীয়েক এখন নিগনিয়ে কুটিলে বুলি শুনিছোঁ চেকখন কালি আনিছে আজি নিগনিয়ে কুটিলেই ইমান নোৱাৰো হেৰিকে থৈছিলে নে বাৰু আচৰিত কথা নহয় এইবোৰ সিহঁতৰ ঘৰত হেৰি পিছত ধেৰ ডাল হ'লে নিগনি আকৌ সেইটো হয় গোটেই উপচাঙাটো পচাঙা হেৰি ঘূৰি ফুৰে নিগনি তাৰপিছতে ভালকৈ নথলে চাগে কুটিয়ে পেলালে তুমি সোনকালে বিচাৰি পেলানি বেংকত জমা দি থৈ আহাগে যোৱা মাইকী মানুহবোৰ বেংকলৈ গৈছেই আমাৰবোৰক খবৰেই নাই এইবোৰ কি উলিয়াইছা হয় টোপোলা টাপলি এইবোৰ চাউল কেইটামান আছিলে খুন্দি পেলাওঁ বুলি ভাবিছোঁ তেল পিঠা কেইটামান বনাবলৈ আগত চেকখন আছে নাই চাই লোৱাগে যোৱা গাই যদি কিনিম বুলি ভাবি আছোঁ সেইটো পইচাই দি পোৱা পইচাকেইটাও যদি সামৰিব নাজানা তোমাৰ কি হ'ব আৰু ল'ৰা ছোৱালীয়ে পোৱাকে নথবা আকৌ দেই আমাৰ ইহঁতকেইটা যিহে খটাখু ফালি পেলাব আকৌ বেলেগ কিবা কাগজ বুলি হ'ব ৰাতিপুৱা এনেই মোৰটো গৰম কৰিলা মই পথাৰলৈ যাওঁ এইবোৰ সেই পুলি ৰুংগে তুমি চাহ অকণমান লৈ আহিবা এনেই চিঞৰ-বাখৰ কৰি থাকিও আমাৰ এইবোৰে ভালকৈ বস্তু বাহনি সামৰিব নোৱাৰিলে কিটো হ'ব ল'ৰা ছোৱালীকেইটা বাৰ্থ চাৰ্টিফিকেট সেইবোৰ হেৰুৱাই নেপেলাবা আকৌ দেই পথাৰলৈ যাওঁ চাহ অকণমান লৈ আহিবা আজি আলু খান্দিবলৈ আছে গোটেইখন তেনেকৈ আছে সোনকালে খান্দি পেলাওঁগে বস্তাত ভৰাই দিবগৈ লাগিব কোনদিনাখন নোথোৱাকৈ আছে বাৰু ঘৰলৈ যিমানবোৰ পাচলি সেই শাকৰ খেতি কৰোঁ ঘৰলৈ অলপ থৈয়ে দিওঁ দেখোন আহিবা তুমি মই যাওঁ দুজনী মানুহ লগাই থৈ আহিছোঁ আলু খান্দিবলৈ